Welcome there everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত মেথমেটিক্স ক্লাছ 6 চেপ্টাৰ 5 ইয়াতে কৰি চাওঁ আহা 5.2 কৰি চাওঁ আহা 5.2 পেজ নাম্বাৰ 157 আছে 157 আছে এটা সবা ইংলিশত আছে work it out 5.2 পেজ নাম্বাৰ 156 ইয়াৰে মানে কেইটামান অংক মই ধুনীয়াকৈ তোমালোকক বুজাই দিম সমাধান কৰি দিম মানে অতি মনোযোগেৰে চাবা নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব চাবা find the common factors of 12 18 6 9 15 24 36 13 17 তলত দিয়াবোৰৰ সাধাৰণ উৎপাদক উলিওৱা A B C D এই তিনিটাত আছে 12 18 6 9 15 24 36 13 17 চাবা মই ধুনীয়াকৈ ওলাই দিছোঁ এইটো 12 আৰু 18 সাধাৰণ উৎপাদক কি হ'ব 12 ৰ উৎপাদক আমি পাইছোঁ 1 2 3 4 6 12 কাৰণ যিবিলাক সংখ্যাৰে 12 হৰণ যাব we can divide by these numbers 12 18 উৎপাদক আছে 1 2 3 6 9 18 9 আমি 18 হৰণ কৰিব পাৰোঁ ডিভাইড কৰিব পাৰোঁ সেয়ে 9 এটা উৎপাদক হৈ গ'ল গতিকে চাবা এটা সাধাৰণ উৎপাদক মানে মিল থকা উৎপাদক যিবিলাক আছে 1 2 3 1 1 2 2 3 3 মিল আছে 4 ৰ মিল নাই 6 6 মিল আছে গতিকে এইবিলাক হ'ল সাধাৰণ উৎপাদক কমন ফ্যাক্টৰস সাধাৰণ উৎপাদক হ'ল কি 1 2 3 6 ধুনীয়া এটা সব 6 9 15 চোৱা তোমালোকে 6 ৰ উৎপাদক হ'ল কি 1 2 3 6 9 ৰ উৎপাদক হ'ব 1 3 9 15 ৰ 1 3 5 15 ইয়াৰ যে সাধাৰণ উৎপাদক আছে তোমালোকে চাবা মিল থকা এই 1 1 তিনিটাতে মিল আছে এই 3 3 তিনিটাতে আছে বাকিবিলাক তিনিটাতে নাই গতিকে সাধাৰণ উৎপাদক হ'ব কি 1 3 কমন ফ্যাক্টৰস 1 3 চাবা 24 36 24 ৰ উৎপাদক হ'ব কি 1 2 3 4 6 8 12 24 এগৰা হ'ল কি 24 ৰ উৎপাদক তাৰ নাম 6 ৰ 24 মানে ডিভাইড কৰিব পাৰোঁ হৰণ কৰিব পাৰোঁ 12 ৰ পাৰোঁ সেইকাৰণে এইবিলাক উৎপাদক হৈছে 36 চাবা 1 2 3 4 6 9 12 18 36 এই গোটেই সংখ্যাৰে আমি 36 ক হৰণ কৰিব পাৰোঁ আমি ডিভাইড কৰিব পাৰোঁ সেইকাৰণে উৎপাদক এইবিলাক বুলি কোৱা হয় গতিকে চাবা এতিয়া মিল থকা উৎপাদক মানে সাধাৰণ উৎপাদক বুলি কোনবিলাক যে 1 1 2 2 3 3 4 4 6 6 8 9 9 9 12 12 আছে তো এইকেইটা হ'ব কি সাধাৰণ উৎপাদক 1 2 3 4 6 12 হৈ গ'ল ধুনীয়া এফালে চাবা তোমালোকে 13 আৰু 17 13 ৰ উৎপাদক নাই আমি 13 ৰ কোনো সংখ্যাৰ হৰণ কৰিব নোৱাৰোঁ 1 হৰণ কৰিব পাৰোঁ আৰু 13 হৰণ কৰিব পাৰোঁ গতিকে 1 13 আৰু 17 ক আমি বেলেগ সংখ্যাৰ হৰণ কৰিব নোৱাৰোঁ গতিকে 1 আৰু 17 এটা 17 এটা হ'ব 17 হ'ব মই 7 লিখিছোঁ এটা 17 হ'ব ধুনীয়া গতিকে আমাৰ সাধাৰণ উৎপাদক কি হ'ল 1 1 এই 1 হ'ব সেইকাৰণে সাধাৰণ উৎপাদক যাৰ 1 আছে সেই দুটা সংখ্যাক আমি কি বুলি কওঁ মৌলিক সেই দুটা সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয় গতিকে 13 আৰু 17 ক আমি মৌলিক সংখ্যা বুলি ক'ব পাৰোঁ আৰু বাকীবিলাকক আমি যৌগিক সংখ্যা বুলি ক'ব পাৰোঁ কাৰণ উৎপাদক বহুত আছে 1 ৰ বাহিৰৰ উৎপাদক বহুত আছে গতিকে আমি যৌগিক সংখ্যা বুলি ক'ব পাৰোঁ গতিকে 3 নম্বৰ কুৱেশ্যনটো আমাৰ ক্লিয়াৰ হৈ গ'ল নিশ্চয় তোমালোকে ধুনীয়াকৈ বুজি পাইছা এতিয়া চাবা 4 নম্বৰ কুৱেশ্যন আমাৰ আহিব 4 নম্বৰ কুৱেশ্যনত কি কৈছে চাবা তোমালোকে A আৰু B হ'ল 30তকৈ সৰু দুটা সংখ্যা A আৰু B সিহঁতৰ সাধাৰণ উৎপাদক 7 যদি A আৰু B যোগফল 49 তেন্তে A আৰু B ওলোৱা তোমালোকে কুৱেশ্যনবিলাক ধুনীয়াকৈ চাবা পঢ়ি আগতে তাৰপিছত মোৰ ভিডিঅ'বিলাক চাবা ইয়াৰে আমি দেখিলোঁ যে এইটো হ'ল কমন ফ্যাক্টৰ 7 ৰ কমন ফ্যাক্টৰ গতিকে 7 ৰ গুণিতক আমাৰ কি কি হ'ব 7 ৰ যিটো হেৰি মাল্টিপলছ অফ 7 7ৰে যিকোনো সংখ্যা পূৰণ কৰিলে 7ৰে 7ক 1ক পূৰণ কৰিলে 7 7ৰে আমি 2 মানে 7ৰ যিটো টেবুল
7 দুগুণ 14, 7 3 গুণ 21, 7 4 গুণ 28 একেবাৰে লিখিলোঁ। এলো 7ৰ 7 গুণিতক বা মাল্টিপলছ অফ 7। এতিয়া চাবা আমাক কোৱা আছে যে দুটা সংখ্যাৰ যোগফল যদি 49 হয়, যি দুটা সংখ্যাৰ যোগফল 49 হয় সেই দুটা হ'ব কি এ আৰু বি। এতিয়া আমি চাম 21 আৰু 28 এই দুটা যোগ কৰিলে 49 নহ'ব, এই দুটা যোগ কৰিলে 49 হয়। গতিকে 21 আৰু 28 আমি যোগ কৰিলোঁ 49 হৈ গ'ল। গতিকে এটা তেনেহ'লে এ বুলি ক'ম, আনটোক বি বুলি ক'ম, নাইবা এইটোক আমি 28ক এ বুলি ক'ম, 21ক বি বুলি ক'ম। একে নিচিনা কথা, এইটোও 49 হৈছে। গতিকে 4 নম্বৰ কুৱেশ্যনৰ এনচাৰটো ধুনীয়াকৈ তোমালোকে বুজি পাইছা। এতিয়া 5 নম্বৰ কুৱেশ্যন চোৱা ধুনীয়াকৈ। 150ৰ আটাইবোৰ উৎপাদক উলিওৱা যিবোৰ 30তকৈ সৰু। 30তকৈ সৰু হ'ব লাগিব উৎপাদক। আমি চাম 150ৰ উৎপাদক হ'ল 1টো হ'বই, 2 3 5 6 10, 10টো হ'বই, 10 আমি হৰণ কৰিব পাৰোঁ। 15 হ'ব, 15ৰ হৰণ কৰিব পাৰোঁ। 25 হ'ব, হৰণ কৰিব পাৰোঁ। গতিকে ইয়াতকৈ বেছি আমি লিখিব নোৱাৰোঁ, কাৰণ 30তকৈ সৰু হ'ব লাগে। এইটো হৈ গ'ল 5 নম্বৰ কুৱেশ্যনৰ এনচাৰ। 6 নম্বৰটো চাবা তোমালোকে। 6 নম্বৰটো 200 আৰু 300ৰ ভিতৰত থকা 30ৰ আটাইবোৰ গুণিতক উলিওৱা। গুণিতক মানে মাল্টিপল। 6 নম্বৰটো ফাইণ্ড অল দ্য মাল্টিপলছ অফ 30 that lie between 200 and 300। চাবা তোমালোকে এতিয়া 200 আৰু 300ৰ ভিতৰত হ'ব লাগিব, তাতকৈ কম হ'লেও নহ'ব, বেছি হ'লেও নহ'ব। চোৱা আমি 30ৰ যিটো গুণিতক, 30ত আমি 7ক ইনটু কৰিলোঁ, কি হ'ল 2 10 হৈ গ'ল। 30ক আমি 8ৰে পূৰণ কৰিলোঁ, কি হ'ব 3 × 24 20 240 হৈ গ'ল। 9ৰে পূৰণ কৰিলোঁ 3 × 27 আৰু 0 270 হৈ গ'ল। যদি আমি 6ৰে পূৰণ কৰিলোঁহেঁতেন তেতিয়াহ'লে 318 180 আৰু 10ৰে পূৰণ কৰিলোঁহেঁতেন 300। গতিকে 180 হ'ল 200তকৈ সৰু হৈ গ'ল, আৰু 10ৰে পূৰণ কৰিলে কি হ'ব 300 হৈ গ'ল। আমাক কোৱা আছে 200 আৰু 300ৰ ভিতৰত হ'ব লাগে। গতিকে এইবিলাক হ'ল মাজৰ। গতিকে এই তিনিটা হ'ব আমাৰ কাৰেক্ট, এইটো আমাৰ ৰং। এইটো ৰং হৈ গ'ল, এইটো নহ'ব, এইটো ৰং হৈ গ'ল, এইটোও নহ'ব। গতিকে 6 নম্বৰ এনচাৰটো আমাৰ এই তিনিটা ধুনীয়া হৈ গ'ল। এতিয়া তোমালোকে চাবা 9 নম্বৰ কুৱেশ্যনটো। 9 নম্বৰ কুৱেশ্যনত কি কৈছে তোমালোকে ভালকৈ চাবা। ৰাজুৰ বয়স 5 আৰু 3ৰ সাধাৰণ গুণিতক। গুণিতক মানে কি যায় পূৰণফল, মাল্টিপল। আৰু ই দুটা অংকযুক্ত এটা সংখ্যা, আৰু সেইটো কি হ'ব দুটা অংকযুক্ত এটা সংখ্যা হ'ব ৰাজুৰ বয়স। দুটা অংক থাকিব লাগিব এটা সংখ্যাত। যদি এটা অংক আনটোতকৈ 2 বেছি তেন্তে বয়সটো উলিওৱা। এইটো মনত ৰাখিব লাগিব। ৰাজুছ এজ ইজ এ কমন মাল্টিপল অফ 5 and 3 and it's 2-digit number. It is a 2-digit number. One of the digit is 2 more than the other. Find his age. এছাও ধুনীয়া, চ' ইণ্টাৰেষ্টিং কুৱেশ্যন এইটো। তো 5ৰ গুণিতক আমি লিখিলোঁ, এই গোটেইখিনি হ'ল 5ৰ গুণিতক। 5ৰে আমি বিভিন্ন সংখ্যাত 5ৰ টেবুলটো 5 গুণ 5, 5 গুণ 10, 5 গুণ 15 এনেকৈ আমি গুণিতক ওলালোঁ। বেছিকৈ ওলালোঁ এইকাৰণেই যে এনেকুৱা দুটা অংক থকা সংখ্যা আমি নাপাম বেছিকৈ নিলিখিলে। সেইটো দুটা অংকৰ এটা আনটোতকৈ 2 বেছি আছে, সেইকাৰণে বেছিকৈ লিখিব লগা হ'ল। 3ৰ গুণিতক এইখিনি 3 গুণ 3, 3 গুণ 6, 3 × 9 এইবিলাক 3 গুণিতক গোটেইখিনি। আমি এইটো পালোঁ শেষত 7 5 আৰু 7 5। এই দুটা হ'ল সাধাৰণ গুণিতক, মানে মিল থকা গুণিতক। ইয়াত চাবা 45 মিল থকা গুণিতক আছে, কিন্তু দুটা অংকযুক্ত সংখ্যা হ'বলৈ হ'লে এটা আনটোতকৈ 2 বেছি হ'ব। এতিয়া 5 হ'ল 4তকৈ 1 বেছিহে, নহ'ব এইটো। 60 আৰু 60 কমন আছে, কিন্তু এটা আনটোতকৈ 2 বেছি নাই। কিন্তু ইয়াত আমি দেখিলোঁ 75 আৰু 75 মিল থকা, এইটো কমন সাধাৰণ গুণিতক হৈ গ'ল। এই সাধাৰণ গুণিতক আমি চাম যে 7 আৰু 5 এই দুটা অংক থকা আছে, 7 এটা অংক 5 এটা অংক। গতিকে 7টো হ'ল 5তকৈ 2 বেছি আছে। এয়া 7ৰ পৰা 5 মাইনাছ কৰিলে 2 ওলায়। গতিকে ৰাজুৰ বয়স হ'ব কি 75। দুটা অংকযুক্ত এটা সংখ্যা হ'ব লাগিব, আৰু অংক দুটাৰ ভিতৰত এটা আনটোতকৈ 2 বেছি হ'ব লাগে।
গতিকে 75ৰ বাহিৰে আৰু নাই গতিকে ৰাজুৰ বয়স কিমান হ'ব 75 এই হ'ল আমাৰ 9 নম্বৰ অংকটো 10 নম্বৰ চাবা তোমালোকে এই 10 নম্বৰটো স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 মিলাব দিছে আমি এটা মিলাব লাগিব তোমালোকে চাবা আমি মিলাই দিম চোৱা 35 টো 70ৰ উৎপাদক হয় 70ৰ উৎপাদক এটা 35 হ'ব গতিকে আমি এই লগত ইয়াৰ লগত এইটো মিল আছে 15 টো আছে কি 3 আৰু 5ৰ সাধাৰণ গুণিতক 15ৰ গুণিতক আৰু 5ৰ গুণিতক পূৰণ কৰিলে সাধাৰণ গুণিতক হ'ব কি আমাৰ 15 এটা ওলাব এটো হৈ গ'ল এতিয়া চাবা তোমালোকে 16 এটা 8ৰ গুণিতক জানা তোমালোকে 8 দুগুণ 16 গতিকে 16 টো 8ৰ গুণিতক হয় থাকিল 20 হ'ব কি 40ৰ উৎপাদক ইজিলি 40ৰ উৎপাদক এটা 20 এটা হ'বই গতিকে এটা কাৰেক্ট এটা আমাৰ হ'ল কি 10 নম্বৰ কোৱেশ্চনটো তোমালোকে নিশ্চয় বুজি পালা এটা 11 নম্বৰ কোৱেশ্চনটো চাবা তোমালোকে মাত্ৰ তিনটা সংখ্যা উলিওৱা যিকেইটা 10ৰ গুণিতক কিন্তু 15ৰ গুণিতক নহয় 10ৰ গুণিতক হ'ব লাগিব 15ৰ গুণিতক নহয় find only 3 numbers that are multiple of 10 but not multiples of 15 এইটো এটা চাবা এইটো খুব ভাল লাগিব এটা হ'ব তোমাৰ 11 নম্বৰ কোৱেশ্চনটো চাবা 11 নম্বৰ কোৱেশ্চনটো চাবা 10ৰ গুণিতক তোমরা জানাই 10ৰ ঘৰটো 10 গুণ 10 10 গুণ 20 10 গুণ 30 10 গুণ 40 কিন্তু এটা কথা মনত ৰাখিবা যাতে 15ৰ গুণিতক নহয় এই 32 কিন্তু 15ৰ গুণিতক কিন্তু 10ৰ গুণিতক হয় 15ৰ গুণিতক হয় গতিকে আমাৰ 15ৰ গুণিতকটো নালাগে গতিকে আমি এইটো কেনসেল কৰি দিব পাৰোঁ কেনসেল এটা আমি কেনসেল কৰি দিব পাৰোঁ গতিকে আমাৰ গুণিতক কি হ'ল তিনটা 10 20 আৰু 40 বস্তু এটা আমাৰ 12 নম্বৰ অংকটো চোৱা তোমালোকে 12 নম্বৰটো 7ৰ বাহিৰে 1ৰ পৰা 8 লৈকে সকলোকেইটা সংখ্যাৰ গুণিতক হোৱা আটাইবোৰ সৰু সংখ্যা বুলি আটাইতকৈ সৰু সংখ্যাটো লাগে গুণিতক হ'ব লাগে আৰু আটাইতকৈ সৰু সংখ্যা হ'ব লাগে চোৱা আমি এইটো লৈছোঁ 1 আৰু 1 ফেক্টৰ এইবিলাক 2 2 আছে ফেক্টৰ 3 3 আছে 4 2 আৰু 2 2 স্কয়াৰ 5 আৰু 5 আছে 6 আৰু 2 3 8 আছে 2 2 2 আমি 2 কিউব দিব পাৰোঁ 2 কিউব মানে কি এইটো 2 কিউব বুলি কোৱা হয় তোমালোকে অলপ কথা মনত ৰাখিবা এইটো 2 স্কয়াৰ বুলি কোৱা হয় তোমালোকৰ নতুন কথাবিলাক চাবা এতিয়া লয়েষ্ট কমন মাল্টিপল লয়েষ্ট মানে আটাইতকৈ সৰু ইয়াত কোৱা হৈছে তোমালোকৰ কোৱেশ্চনত আটাইতকৈ সৰু বুলি কথাটো কোৱা হৈছে 12 নম্বৰটো ফাইণ্ড দ্য স্মলেষ্ট নাম্বাৰ দ্যাট ইজ মাল্টিপল অফ অল দ্য নাম্বাৰছ ফ্ৰম 1 to 8 except 7 7ৰ বাহিৰে গতিকে মই ইয়াত 7 লিখা নাই 7ৰ বাহিৰে গতিকে লয়েষ্ট কমন মাল্টিপল বুলি কোৱা হৈছে লঘিষ্ঠ মানে আটাইতকৈ সৰু সাধাৰণ গুণিতক আমি লিখিছোঁ এতিয়া চাবা ইয়াৰে চাবা আমাৰ চাবা 2 যিটো আছে 2ৰ গ্ৰুপত চোৱা আটাইতকৈ বেছি কোনটো আছে এইটো বেছি আছে 2 2 2 এই গ্ৰুপটো 2 2 তিনিটা আছে আৰু আছে কিন্তু কোনটোত বেছি আছে এইটো বেছি আছে গতিকে লিখিলোঁ 3 চাবা ইয়াত আছে 3 ইয়াত 3 আছে কোনটোত বেছি বুলি কথা নাই 3 এটাই আৰু আমাৰ চাবা 5 আছে 5 এটা এঠাইতে আছে আমি 5 লিখিছোঁ গতিকে এইকেইটা পূৰণ কৰিলে তোমালোকে পাবা 120 এইটো হ'ব 12 নম্বৰৰ আনসাৰ 13 চোৱা একে নিচিনা 13 1ৰ পৰা 10 লৈকে সকলো সংখ্যাৰ গুণিতক মানে পূৰণফল আটাইতকৈ সৰু সংখ্যাটো উলিওৱা একে কুৱেশ্যন ইয়াত তাতে আছে কি 12 আছিল 7ৰ বাহিৰে ইয়াত নাই সেইটো সেম কুৱেশ্যন তোমালোকে 13 নম্বৰ পাইছা চাবা ইয়াৰ ঠিক একে নিচিনা কথাবিলাক ওলাইছে ওলা আমি আটাইতকৈ এলচিএম মানে লয়েষ্ট কমন মাল্টিপল আটাইতকৈ সৰু গুণিতক উলিয়াব লাগে আটাইতকৈ সৰু গুণিতক উলিয়াব লাগে আগৰ নিচিনাই 12ৰ নিচিনাই কুৱেশ্যনটো চাবা ইয়াতে গ্ৰুপ কোনটোত আছে এই 2ৰ যিটো গ্ৰুপ আছে এইটো আটাইতকৈ বেছি আছে গতিকে 2 2 2 পূৰণ হৈ আছে 3 গ্ৰুপ কোনটো আছে এই দুটা আছে আৰু আছে কিন্তু এইটো গ্ৰুপ ডাঙৰ হৈ গ'ল আৰু 5 আছে এই 5 এটাই আছে 7 এটাই আছে লৈছোঁ এইটো হ'ল নিয়ম তোমালোকে নিয়মটো মনত ৰাখিবা চাবা তোমালোকে এইকেইটা পূৰণ কৰিলে আমাৰ 2520 হৈ যায় 2520 হৈ গ'ল নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া চাবা আৰু এটা কুৱেশ্যন আছে চ' ইণ্টাৰেষ্টিং কুৱেশ্যন এটা হ'ল 14 নম্বৰ কুৱেশ্যন চ' ইণ্টাৰেষ্টিং
চিত্ৰত দিছে এইটো প্ৰৱেশ নলিকা এ আৰু বি এইটো হ'ল প্ৰৱেশ নলিকা সোমাই যাব আৰু প্ৰস্থান নলিকা চি এইটো হ'ল ওলাই যাব এই দুটাতে সোমাই যোৱা এই দুটা ওলাই যোৱা যেতিয়া আমি এ আৰু বি প্ৰৱেশ নলিকাৰে দুটা সংখ্যা জনমত দিওঁ দুটা সংখ্যা এ আৰু বিৰে সোমাই দিম তেতিয়া সংখ্যা দুটা সাধাৰণ গুণিতকবোৰ প্ৰস্থান নলিকা চিৰে ওলাই আহে ইয়াৰ দুটা সাধাৰণ গুণিতক এইটো নলীৰে ওলাই যাব যদি ফলাফলবোৰ 1836 হয় তেন্তে এ আৰু বি প্ৰৱেশ নলিকাত সোমোৱা সম্ভাৱ্য সংখ্যাবোৰ কি কি আছে কাৰণ এ আৰু বিৰে কি কি সংখ্যা আমি সোমাই দিছিলোঁ সেইটো ভেৰি ইণ্টাৰেষ্টিং গতিকে ইয়াতে 1836 আৰু 42 ইয়াৰ আমি সাধাৰণ উৎপাদক ওলাই লওঁ 18 উৎপাদক এইখিনি 36 উৎপাদক এইখিনি 42 উৎপাদক এইখিনি উৎপাদক তোমালোকে জানে সেইকাৰণে মই কৈছোঁ যে এ আৰু বিৰে আমি যিটো মানে প্ৰস্থান নলিকা হেৰি আছে প্ৰৱেশ নলিকা আছে কি কি সোমাই যাব পাৰে চোৱা তোমালোকে 1 আছে ইয়াত 2 আছে গতিকে 1 আৰু 2 আমি দিলে আমি 18 পাম কাৰণ মাল্টিপল তো 1ক আমি যদি সংখ্যা পূৰণ কৰোঁ আমি 18 পাম 2ৰে সংখ্যা পূৰণ কৰিলে আমি 18 পাম গতিকে হৈ গ'লতো 1 3 1 যদি কোনো সংখ্যা পূৰণ কৰোঁ আমি 1 ধৰা 9 সেই 18 পূৰণ কৰিলোঁ 18 হৈ গ'ল 3ৰে যদি আমি কিবা এটা সংখ্যাক পূৰণ কৰোঁ 6ক পূৰণ কৰোঁ 18 হৈ যাব পাৰে গতিকে 1 সোমাই দিলেও 18 ওলাব 3 সোমাই দিলেও 18 ওলাব এনেকৈ ধৰণৰ আমাৰ এই সংখ্যাবিলাক যদি আমি সোমাই দিওঁ এ আৰু বিৰে প্ৰৱেশ নলিকা দি চাবা তোমালোকে 1836 আৰু 42 পাবাগৈ নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা আৰু শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থেংক ইউ